Hello everyone, welcome back to Basic Math YouTube channel. Hello class 8 students. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ আজি চেপ্টাৰ 3 জিওমেট্ৰি যেটো চেপ্টাৰ কোৱাড্ৰিলেটাৰেল শেপ অফ কোৱাড্ৰিলেটাৰেলছ তাৰ বিষয়ে কিছুমান পিকচাৰ আছে, এই পিকচাৰবিলাক ড্ৰ কৰা দেখুৱাম। ঠিক আছে, চোৱা আজি কেইটামান লৈছোঁ। ফাৰ্ষ্ট আমাক জানিব লাগিব পলিগনছ। এই যে এইবিলাক পলিগনছ, আমাৰ পলিগনছ ইয়াৰ আগত আৰু দুটা হয়, ট্ৰাইংগেল এটা পলিগনছ, কোৱাড্ৰিলেটাৰেল এটা পলিগনছ, ৰেক্টেংগুলাৰ পলিগনছ হয়, পেণ্টাগন হয়, হেক্সাগন হয়, হেপ্টাগন হয়, অক্টাগন হয়, ননাগন হয়, ডেকাগন হয়। সাইডছ অফ পেণ্টাগন আমি জানো, সাইডছ অফ ট্ৰাইংগেল কিমান 3, সাইডছ অফ কোৱাড্ৰিলেটাৰেল কিমান 4, কিন্তু সাইডছ অফ পেণ্টাগন অৰ্থাৎ পেণ্টাগনৰ সাইজ কিমান হ'ব 5, হেক্সাগনৰ সাইজ কিমান হ'ব 6, হেপ্টাগনৰ 7, অক্টাগনৰ 8, ননাগনৰ 9, ডেকাগনৰ 10। অ'কে, বুজি পাইছে? এতিয়া আমাক ড্ৰ কৰিব গৈছে কনভেক্স আৰু কনকেভ। আমি প্ৰতিটো পলিগন, যিমানবোৰ পলিগন আছে, এভৰি পলিগনক কনকেভ আৰু কনভেক্সত আমি ড্ৰ কৰিব পাৰোঁ। আমাৰ বুকত দিয়া আছে, যিটো কুৱেশ্যন দিয়া আছে, সেই কুৱেশ্যনত তোমালোকে চাবা। কুৱেশ্যন পেজ নাম্বাৰ কিমানত আছে, এক্সাৰচাইজ 3.12 উলিয়াই ল'বা। উলিয়াই লৈ 1 নম্বৰ কুৱেশ্যনত এইটো আছে চাবা। মই অলপ বেছিকৈ দিছোঁ, তাত কনভেক্স আছে, মই কনকেভো দিছোঁ, কনকেভ আছে, মই কনভেক্সো দিছোঁ। ঠিক আছে, দুয়োটাই দিছোঁ। প্ৰথমতে আজি এই চাৰিটাই চাই লোৱা কেনেকৈ ড্ৰ কৰা হয়। ঠিক আছে, কনভেক্স হেক্সাগন। কনভেক্স হেক্সাগনত কি থাকে আমাৰ, কনভেক্স যিটো কনভেক্স হেক্সাগন যিহেতু আমাৰ হেক্সাগনত থাকে 6 সাইডছ, গতিকে আমি 6 সাইডছ এটা ড্ৰ কৰিম কনভেক্স হেক্সাগনৰ কাৰণে। তো ইয়াত ড্ৰ কৰাৰ কাৰণে নিয়ম হৈছে কি, আমি এনেকৈ আগত পইণ্ট দি ল'ম। ইয়াত এটা পইণ্ট, 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 এনেকৈ আমি প্ৰথমতে 1 2 3 4 5 6, যিহেতু 6 সাইজ গতিকে আমি 6টা পইণ্ট দি ল'ম। এতিয়া আমি এইবিলাক দুই পইণ্টবিলাক জইন কৰিম। জইন কৰিলে আমাৰ কনভেক্স হেক্সাগন আহি যাব। এতিয়া আমি এই পইণ্টবিলাক জইন কৰিম। ঠিক আছে, জইন কৰাটো চোৱা। তোমালোকে পেঞ্চিলেৰে ড্ৰ কৰিবা ভালকৈ, আৰু পেঞ্চিল আৰু স্কেল ল'বা। পেঞ্চিল আৰু স্কেলে ভালকৈ ড্ৰ কৰিবা, নিশ্চয় তোমালোকৰ ড্ৰ পিকচাৰটো ধুনীয়া হ'ব দেখাত। ঠিক আছে, এইটো হ'ব আমাৰ কনভেক্স হেক্সাগন হৈ গ'ল। ইয়াত চাইড এইকেইটা আছে। ঠিক আছে, এতিয়া আমাৰ লাগিল কনকেভ হেক্সাগন। কনকেভ হেক্সাগনৰ এটাই বস্তু, আমাৰ এটা ছাইড আমাৰ নাথাকিব। চোৱা কেনেকৈ হয় কনকেভ হেক্সাগনত। প্ৰথমতে আমাৰ পইণ্ট যিকেইটা থাকিব, পইণ্টকেইটা আমাৰ একে থাকিব, কিন্তু অলপ বেলেগ ধৰণৰ হয় পিকচাৰটো। ইয়াত এটা দিব লাগিব, ইয়াত এটা, ইয়াত এটা। ঠিক আছে, এইটো চাইড ঠিক আছে, এইটোও ঠিক আছে, কিন্তু এইফালৰ যিটো পইণ্ট আছে, এইটো পইণ্ট ইয়াত থাকে। ইয়াত আমাৰ কেইটা আছে, ইয়াত এটা দুটা, এই দুটা নাথাকে, ইয়াত এটা আছে, দুটা, এই দুটা পইণ্ট মিলি এটা থাকিব। ঠিক আছে, দুটা পইণ্ট মিলি আমাৰ এটা থাকিব, সেইটো হ'ব আমাৰ কনকেভ হেক্সাগন। চ' এতিয়া জইন কৰিলে কেনেকুৱা হয় দেখাত, এইটো, তাৰপিছত এইটো দিয়া হয়, তাৰপিছত এইটো আহিব। এই পইণ্টটো অলপ এইফালে দিব লাগিব, অলপ ভিতৰত দিব লাগিব। ঠিক আছে, এনেকৈ দিব লাগিব। তাৰপিছত এইটো হৈছে আমাৰ কনকেভ হেক্সাগন। ঠিক আছে, এতিয়া আমি কনকেভ হেপ্টাগন ড্ৰ কৰিম আৰু কনভেক্স হেপ্টাগন ড্ৰ কৰিম। ঠিক আছে, তো কনকেভ হেপ্টাগনৰ আমাৰ কিমানটা থাকে, হেপ্টাগনৰ 7 সাইড থাকে, গতিকে আমি প্ৰথমতে পইণ্ট দি ল'ম, 7টা পইণ্ট দি ল'ম। পইণ্টকেইটা কেনেকৈ ল'ম, ইয়াত এটা 1 2
3 হা 1 2 3 তাৰপিছত এইফালে এটা দি ল'ম 4 এইফালে এটা দি ল'ম 5 তাৰপিছত এইটো দি ল'ম 6 ইয়াত এটা দি ল'ম 7 এনেকৈ 7টা পইণ্ট দিলাম এতিয়া আমি এইবিলাক জইন কৰিম এইকেইটা আমি জইন কৰি দিম জইন কৰি দিলে আমাৰ কনকেভ হেপ্টাগনটো আহি যাব ঠিক আছে এইটো হ'ল আমাৰ কনকেভ হেপ্টাগন কনকেভ হেপ্টাগন এইটো হ'ল আমাৰ কনভেক্স হ'ব হা এইটো হ'ব কনভেক্স হ'ব এইটো কনভেক্স আৰু কনকেভ এইফালে হ'ব কনকেভ হেপ্টাগন ঠিক আছে এতিয়া কনকেভ হেপ্টাগনটো চোৱা কনকেভ হেপ্টাগনটো আমাৰ এনেকৈ হ'ব ইয়াত এটা হ'ব ইয়াত এটা হ'ব ইয়াত এটা পইণ্ট দিব লাগিব ইয়াত এটা পইণ্ট দিব লাগিব ইয়াত এটা দিব লাগিব আৰু ইয়াত এটা দিব লাগিব পইণ্ট এনেকুৱা পইণ্ট আমাৰ 7টাই থাকিব কিন্তু পিকচাৰৰ শ্বেপটো অলপ বেলেগ এইটো লগাই দিবা এইটো ড্ৰ কৰি দিবা এইটো জইন হ'ব তাৰপিছত এইটো এনেকৈ দিব লাগিব তাৰপিছত এইটো এনেকৈ হ'ল তাৰপিছত এইটো তাৰপিছত এইটো এনেকৈ লগাই দিব হৈ গ'ল এতিয়া আমাৰ এই পিকচাৰটো হেপ্টাগনৰ পিকচাৰ হৈ গ'ল কনকেভ হেপ্টাগন ঠিক আছে তোমালোকে পেঞ্চিলেৰে অলপ ভালকৈ ড্ৰ কৰিবা তেনেহ'লে আৰু ভাল হ'ব স্কেলটো লৈ ভালকৈ আঁকিবা মই মানে স্কেচ পেন লৈ কৰিছোঁ তো সেইকাৰণে অলপ কি হ'ল তোমালোকে এইটো HB পেঞ্চিলেৰে ভালকৈ ড্ৰ কৰিবা অ'কে মানে নেক্সট ভিডিঅ'ত মই তোমালোকক হেপ্টাগন পেণ্টাগন অক্টাগন ননাগন ডেকাগন কনকেভ কনভেক্স দুয়োটাৰে ড্ৰ কৰা কৰিম তাৰপিছত আমাৰ নেক্সট আহিব ডায়গনালছ অফ হেক্সাগন ডায়গনালছ অফ প্ৰতিটো ডায়গনালছবিলাক ড্ৰ কৰিব লাগিব অ'কে আজিলৈকে এইখিনিয়ে থেংক ইউ ফৰ ৱাচিং বাই বাই